Hello friends, welcome back to Notice Career. বন্ধুসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ইণ্ডিয়ান ৰেলৱেজে মুকলি কৰা ALP ৰিক্ৰুটমেণ্ট 2026 ৰ বিষয়ে। বন্ধুসকল ইণ্ডিয়ান ৰেলৱেজে এখন অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰিছে য'ত 11,128টা এছিষ্টেণ্ট লোকো পাইলট বা ALP পদৰ বাবে অনলাইন আবেদন বিচাৰিছে। বন্ধুসকল যদি আপুনি ITI ডিপ্ল'মা বা ইঞ্জিনিয়াৰিং পাছ কৰি আছে আৰু ৰেলৱেজত জব কৰিব বিচাৰে তেনেহ'লে এই ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে এটা ডাঙৰ অপৰচুনিটি হ'ব পাৰে। বন্ধুসকল আজিৰ এই ভিডিঅ'ত আমি ডিছকাছ কৰিম RRB ALP ৰিক্ৰুটমেণ্টৰ টোটেল ভেকেঞ্চিৰ বিষয়ে। লগতে অসমৰ বাবে কিমান ভেকেঞ্চি আছে, ইয়াৰ কোৱালিফিকেশ্যন কি হ'ব, এজ লিমিট কিমান লাগিব, লগতে ইয়াৰ চিলেকশ্যন প্ৰচেছনো কি হ'ব। বন্ধুসকল আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল পায় আৰু এনেধৰণে চাকৰি খবৰ আগতীয়াকৈ পাবলৈ আমাৰ ইউটিউব চেনেল নটিছ কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল প্ৰথমতে আমি এই ৰিক্ৰুটমেণ্টৰ অভাৰভিউ বিষয়ে অলপ চাওঁ আহোঁ। এই ৰিক্ৰুটমেণ্টটো কণ্ডাক্ট কৰিব ইণ্ডিয়ান ৰেলৱেজ ৰিক্ৰুটমেণ্ট বৰ্ডে আণ্ডাৰ মিনিষ্ট্ৰী অফ ৰেলৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এই পদৰ নাম হৈছে এছিষ্টেণ্ট লোকো পাইলট। ইয়াত টোটেল পদৰ সংখ্যা আছে 11,128টা। তাৰ মাজত গুৱাহাটীৰ বাবে ভেকেঞ্চি ৰিজাৰ্ভ কৰা হৈছে 676টা। এতিয়া চাওঁ আহক এই পদৰ বাবেনো চেলেৰি কিমান হ'ব। যিসকল কেণ্ডিডেটে এই পদত চিলেক্ট হ'ব তেওঁলোকৰ বেচিক পে ষ্টাৰ্ট হ'ব 19,900 টকাৰ পৰা, য'ত থাকিব আপোনাৰ DA প্লাছ HRA আৰু আদাৰ ৰেলৱেজ এলাৱেঞ্চেছ। বন্ধুসকল ৰেলৱে জবত বহুতো ফেচিলিটি দিয়া হয়, যেনে আপোনাৰ মেডিকেল ফেচিলিটি, ট্ৰেভেল এলাৱেঞ্চ আৰু পেঞ্চন ফেচিলিটিও আছে। এতিয়া জানো আহক এই পদৰ বাবে অনলাইন আবেদন কৰিবলৈ আপোনালোকৰ এজ লিমিটনো কিমান হ'ব লাগিব। যিসকল কেণ্ডিডেটে এই পদৰ বাবে অনলাইন কৰিব বিচাৰে তেওঁলোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 30 বছৰ। লগতে দিয়া আছে এজ ৰিলেক্সেশ্যন OBC NCL কেণ্ডিডেটসকলৰ বাবে 3 বছৰ, SC ST কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ। বন্ধুসকল যদিহে আপোনালোকে আপোনালোকৰ এজ কেলকুলেট কৰিব বিচাৰে তেনেহ'লে আমাৰ এজ কেলকুলেটৰটো ইউজ কৰিব পাৰে। এতিয়া জানো আহক এই পদৰ বাবে অনলাইন আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচৰা হৈছে। বন্ধুসকল যিসকল কেণ্ডিডেটে এই পদৰ বাবে অনলাইন আবেদন কৰিব বিচাৰে তেওঁলোক ক্লাছ 10 পাছ কৰা হ'ব লাগিব। লগতে তেওঁলোকৰ থাকিব লাগিব ITI ট্ৰেড চাৰ্টিফিকেট। বন্ধুসকল ইয়াত আমি কিছুমান ট্ৰেডৰ কথা উল্লেখ কৰিছোঁ। এই ট্ৰেড চাৰ্টিফিকেট থকা লোকসকলেহে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব, যেনে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱায়াৰমেন, ডিজেল মেকানিক, ইলেক্ট্ৰনিক মেকানিক আৰু আদাৰ টেকনিকেল ট্ৰেড। নহ'লে আপোনালোকে 3 year ডিপ্ল'মা কৰা হ'ব লাগিব, য'ত আপোনাৰ মেকানিকেল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং হ'ব পাৰে। বন্ধুসকল যিসকল কেণ্ডিডেটে ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰিছে তেওঁলোকেও এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া জানো আহক এই পদৰ বাবে আপোনালোকৰ ফিজিকেল আৰু মেডিকেল ৰিকুৱাৰমেণ্ট কি হ'ব। ALP পষ্টৰ বাবে আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড A1 হ'ব লাগিব। কেণ্ডিডেটৰ আই চাইট পাৰফেক্টলি ফিট হ'ব লাগিব। কালাৰ ভিজন, নাইট ভিজন আৰু কালাৰ ব্লাইণ্ডনেছ টেষ্ট পাছ কৰিব লাগিব। বন্ধুসকল এই পদৰ বাবে আবেদন কৰিবলৈ আপোনালোকে এটা অনলাইন ফি কৰিব লাগিব, য'ত আপোনাৰ SC ST ফিমেল আৰু PWBD বা এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 250 টকা উল্লেখ কৰা হৈছে। লগতে জেনেৰেল আৰু আদাৰ কেণ্ডিডেটসকলৰ কাৰণে 500 টকা ফিজ দিব লাগিব। যদি আপুনি ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ CBT এক্সাম এটেণ্ড কৰে তেনেহ'লে আপোনাৰ ইয়াৰ 400 এটা ফিজ ৰিটাৰ্ণ কৰি দিয়া হয়। বন্ধুসকল এই পদৰ বাবে অনলাইন আবেদন ষ্টাৰ্ট হৈছে 15 মে 2026 পৰা আৰু ইয়াৰ অনলাইন আবেদনৰ লাষ্ট তাৰিখ হৈছে 14 জুন 2026। বন্ধুসকল এতিয়া জানো আহক RRB ALP চিলেকশ্যন প্ৰচেছৰ কিছুমান ইম্পৰ্টেণ্ট কথা। RRB ALP ৰিক্ৰুটমেণ্টটো 5টা ষ্টেজত ভাগ কৰা হৈছে। ফাৰ্ষ্ট ষ্টেজ CBT 1, ছেকেণ্ড ষ্টেজ CBT 2, তাৰপিছত হৈছে কম্পিউটাৰ বেছড বা এপ্টিটিউড টেষ্ট মানে CBAT, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন। CBT 1ত আপোনাৰ 75টা MCQ থাকিব আৰু এক্সাম ডিউৰেশ্যন হ'ব 60 মিনিট। ৰং এনচাৰৰ বাবে নেগেটিভ মাৰ্কিং থাকিব। CBT 2 দুটা পাৰ্টত ভাগ কৰা হৈছে, পাৰ্ট A আৰু পাৰ্ট B। পাৰ্ট A মেৰিটৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু পাৰ্ট B কোৱালিফাইং নেচাৰ হ'ব। CBAT ষ্টেজত কেণ্ডিডেটৰ এপ্টিটিউড বা কনচেনট্ৰেশ্যন আৰু ৰিটেনশ্যন টেষ্ট কৰা হ'ব। বন্ধুসকল এতিয়া জানো আহক আপোনালোকে এই পদৰ বাবেনো কি ধৰণে অনলাইন আবেদন কৰিব পাৰিব। প্ৰথমতে তলত দিয়া ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব। তাৰ পৰা আপোনালোকে এই অনলাইন এপ্লাই বাটনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে RRB অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট হ'ব। এতিয়া প্ৰথমতে আপোনালোকে নিজৰ ডিটেইলছবিলাক ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকে পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে আপোনালোকৰ ফটো, ছিগনেচাৰ বা ৰিকুৱাৰমেণ্ট ডকুমেণ্টবিলাক আপলোড কৰিব। লাষ্টত আপোনালোকৰ যি ফি আহে সেই ফি পে' কৰি ফাইনেল ছাবমিট কৰিব। লগতে আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এটা প্ৰিণ্ট আউট ৰাখিবলৈ নাপাহৰিব। এটা কথা মনত ৰাখিব, এজন কেণ্ডিডেটে মাত্ৰ এটা RRBহে চিলেক্ট কৰিব পাৰিব। যদি আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন আবেদন কৰিবলৈ কিবা অসুবিধা পায় তেনেহ'লে
RRB ফালৰ পৰা কিছুমান হেল্পলাইন নম্বৰ মুকলি কৰা আছে, তাত আপোনালোকে এবাৰ কণ্টেক্ট কৰিব পাৰিব। বন্ধুসকল, ৰেলৱেজ ALP ৰিক্ৰুইটমেণ্টটো ইণ্ডিয়াৰ মষ্ট পপুলাৰ গভৰ্ণমেণ্ট জবৰ ৰিক্ৰুইটমেণ্টৰ মাজত এটা। যদি আপুনি ৰেলৱে জবৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে এই অপৰচুনিটিটো মিছ নকৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে আমাৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ ইউটিউব চেনেল নলেজ ক্লাবক ছাবস্ক্ৰাইব কৰি ল'ব।